জয় জুবিন দা জয় অসম আৰু এইখন চাগে আপোনালোকক নেদেখুৱালেও হ'ব। এইখন মই বনাইছিলোঁ যিদিনাখন জুবিন দাৰ ঢুকাইছিলে, তাৰ পিছতে যেতিয়া নিউজখিনি বাজিছিলে প্ৰত্যেকটা নিউজ পেপাৰত আৰু নিউজত, তেতিয়া মই এই মানে ফ্ৰেমটো মই বনাই ৰাখিছিলোঁ। আৰু মই আপোনালোকক এটা কথা মই ক'ব বিচাৰিম, কাৰণ যিহেতু মই প্ৰত্যেকটো ভিডিঅ'ত কৈয়ে আছোঁ যে জুবিন দাৰ ন্যায় ক্ষেত্ৰত বহুত দেৰি হৈছে আৰু ইয়াত কোন জড়িত আছে সেইটো ময়ো জানো বা আমাৰ অসমৰ ৰাইজেও জানে, কিন্তু তথাপিতো কোনো মুখ খুলি কথা ক'ব নোৱাৰে অকল নিজৰ স্বাৰ্থৰ বাবে। গতিকে মই আপোনালোকক এষাৰ কথা মই অনুৰোধ কৰিছোঁ যে মানুহে মানুহৰ জীৱনত কেতিয়াও ধন টকা পইচাৰে সুখী হ'ব নোৱাৰে। আপোনালোকে যদি ধন টকা পইচা যদি আপোনালোকে বিনামূলীয়াকৈ পাই আছে, তেন্তে আপোনালোকে কেতিয়াও সেই পইচাখিনিলৈ আপোনালোকে সুখী নহয়। সুখী হ'ব কেতিয়া? যেতিয়া নিজৰ অসমখন বা নিজৰ ভাৰতখন বা নিজৰ এই আমাৰ জুবিন দাক আপুনি ন্যায় দিয়াব। আজি যদি কাৰোবাক আমি কওঁ জুবিন দাৰ ন্যায়ৰ কথা কিছুমান মানুহক, তেতিয়া তেওঁলোকে কয় যে সেইটো আদালতে চাব বা আৰক্ষী প্ৰশাসন আছে। কিন্তু আৰক্ষী প্ৰশাসনেতো আজি বহুত কেছ ছল্ভ কৰি আছে আৰু ইমানেই কেছ ছল্ভ কৰি আছে, লগালগ ৰিজাল্ট পাই আছে, লগালগ দোষীক শাস্তিও দিছে। কিন্তু জুবিন দা এনেকুৱা এজন মানুহ নাই অসমত যে তেওঁৰ ন্যায় ক্ষেত্ৰত আমি ইমান মানে চিন্তা বিবেচনা কৰিব লাগে। গতিকে জুবিন দাৰ লগত যদি তেনেকুৱা হৈছে, আমাৰ নিচিনা সাধাৰণ মানুহৰ লগত কি হ'ব আমাৰ অসমত? সেই কথাটোলৈ মোৰ বহুত মোৰ দুখ লাগে। আৰু নিজকে মই কোনো এটা জাতি ধৰ্ম লৈ মই ক'বলৈ যোৱা নাই, কিন্তু মোৰ নিজকে বহুত বেয়া লগা হৈছে। কাৰণ কেলৈ জুবিন দাৰ নিচিনা মানুহ এজনৰ লগত যদি আজি ইমান ন্যায় ক্ষেত্ৰত যদি আজি ইমান অৱহেলা হৈছে, আমিবোৰতো বহুত সাধাৰণ মানুহ, আমাক যদি কোনোবাই মাৰিও পেলায়, তেন্তে আমাৰ ন্যায় মোৰ ঘৰখনৰ বা মোৰ মা দেউতাই কেনেকৈ বিচাৰিব বা কাক বিচাৰিব? জয় জুবিন দা, জয় অসম আৰু জাষ্টিছ ফৰ জুবিন দা।